আজি দা হিন্দুত এটা বৰ ধুনীয়া আৰ্টিকল পঢ়িলো। এইটো আৰ্টিকল একচুৱেলি 50 বছৰৰ আগতে পাব্লিছ হৈছিলে আৰু সেই আৰ্টিকলটো ৰিলেটেড এজন বহুত ইম্পৰ্টেণ্ট ব্যক্তিৰ লগত। সেই ব্যক্তিজন অসমৰ লগতো বহুত বেছি ৰিলেটেড আৰু ইণ্ডিয়াৰ লগত অবভিয়াছলি ইটছ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন। তেখেত হৈছে ফৰ্মাৰ প্ৰেচিডেণ্ট আৰু অসমৰ একমাত্ৰ প্ৰেচিডেণ্ট ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া। সেই আৰ্টিকলটো তেখেতে এটা কনচাৰ্ণ ব্যক্ত কৰিছিলে। কনচাৰ্ণটো আছিলে যে সেই সময়ৰ যিবিলাক ডেভেলপ নেশ্যনছ আছে সেই ডেভেলপ নেশ্যনছবিলাকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিবলৈ বহুত বেছি জোৰ কৰি আছে। তো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিবলৈ যাওঁতে সেই কাণ্ট্ৰিজবিলাক পলিউশ্যনৰ গ্ৰাসত পৰিছে। তো আমি এজ এ কাণ্ট্ৰি ডেভেলপমেণ্টটো আমাক লাগে, হাংগাৰ পভাৰ্টি এইবিলাকতো আমি নাইকিয়া কৰিব লাগে, বাট সেইবিলাক কৰিবলৈ যাওঁতে আমি যাতে পলিউশ্যনৰ গ্ৰাসত নপৰোঁ। আজিৰ পৰা এতিয়া যদি আমি 50 বছৰ পিছত গোটেই বস্তুখিনি পঢ়িয়াই চাওঁ, তেনেহ'লে দেখা পাওঁ যে তেখেতৰ যিটো শংকা আছিলে, যিটো কনচাৰ্ণ আছিলে, সেইটোতো সঁচাত পৰিণত হৈছে। এতিয়া ইণ্ডিয়া ইজ দ্য থাৰ্ড মষ্ট গ্ৰীণ হাউচ গেছ ইমিটাৰ আফটাৰ USA এণ্ড চাইনা। পাৰ কেপিটা গ্ৰীণ হাউচ গেছ ইমিশ্যনত আমি পিছ পৰি আছো বাৰু, পিছ পৰি আছো কি ভাল কথা এইটো যে পাৰ কেপিটা গ্ৰীণ হাউচ গেছ ইমিশ্যন আমি এৰাউণ্ড 6 নম্বৰ মানত আছো। প্ৰথম ৰাছিয়া আছে, দেন USA, দেন চাইনা, দেন ৱৰ্ল্ড এভাৰেজ ইউৰোপিয়ান ইউনিয়ন আছে অভিয়াছলি, তাৰপিছত ৱৰ্ল্ড এভাৰেজ, দেন ইণ্ডোনেছিয়া, দেন ইণ্ডিয়া আছে। গতিকে পাৰ কেপিটা গ্ৰীণ হাউচ গেছটো কম আছে, বাট ষ্টিল এবছলিউট লিমিটৰ হিচাপতো আমি 3 নম্বৰত আছো আৰু আমি ইমান ডেভেলপো হোৱা নাই। এতিয়াই আমাৰ এনেকুৱা অৱস্থা হৈছে। আৰু এটা মাজতে ৰিচেণ্টলি এটা ডাটা আহিছিল যে ৱৰ্ল্ডৰ 9 মষ্ট পলিউটেড চিটিজ এমং আউট অফ 10 ইজ ইন ইণ্ডিয়া আৰু 10 নম্বৰখন পাকিস্তানত আছে। এতিয়া সেই পইণ্টত মোৰ অকণমান ভাল লাগে যে পাৰ্টিশ্যন হৈ গ'ল, ভালেই হ'ল, নহ'লেতো 10খন ইণ্ডিয়াতে থাকিলেহেঁতেন। বাৰ জোকছ এপাৰ্ট, কিন্তু এনভাইৰমেণ্টৰ লগত যোনটো ইছ্যু এতিয়া বৰ্তমান ৰাইজ হৈ আছে সেইটো এটা বহুত ডাঙৰ কনচাৰ্ণ হয়। কিন্তু কাৰণ জেনেৰেলি পলিউশ্যন, গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ এইবিলাক বস্তু দেখা যায় যে ফিউচাৰ প্ৰব্লেমছ। নো, দে আৰ নট ফিউচাৰ প্ৰব্লেমছ, দে আৰ দ্য প্ৰব্লেমছ অফ প্ৰেজেণ্ট। আজিৰ জেনেৰেশ্যনৰ এইটো প্ৰব্লেম। আমি ভাবো ন নেক্সট জেনেৰেশ্যনৰ প্ৰব্লেম, নেক্সট জেনেৰেশ্যন ভুগিব, নহয় আমিয়ে ভুগিম। গতিকে আমি সেইটোৰ ওপৰত ষ্টেপ ল'ব লগা হ'ল। গভৰ্ণমেণ্টে বহুত ষ্টেপ লৈছে বাৰু। পঞ্চামৃত মিছন লাইফ ইজ এ পাব্লিক পাৰ্টিচিপেশ্যন এটা হয়, যাৰ থ্ৰুদি পলিউশ্যনৰ ওপৰত বা ক্লাইমেট চেঞ্জৰ ওপৰত আমি এটা SDG গ'ল যোনটো 13 আছে ন, ক্লাইমেট একশ্যন, সেইটোৰ এটা পাব্লিক পাৰ্টিচিপেশ্যনৰ থ্ৰুদি সেইটো কৰাৰ এটা উপায় হয় বুলি ক'ব পাৰোঁ। বাট আমি এই বস্তুবিলাক ভাবিবলৈ হ'ল, উই নিড টু বি ভেৰি ৰেছপনচিবল। মিছন লাইফৰ কথাই কওঁ অকণমান। মিছন লাইফ ইজ ওৱান অফ দ্য ভেৰি গুড ইনিচিয়েটিভ একচুৱেলি, লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। এইটোৱে কয় যে মিনিমেলিষ্টিক লাইফ হ'ব লাগে। ফৰ এক্সাম্পল, আপুনি ৰুমত AC-টো 24 লগাই থ'লেও হয়, বাট আপুনি 19 লগাই লৈ পেলাই কম্বলখন লৈ লোৱাৰ কোনো যুক্তি নাই, হয়নে? আপুনি ৰুমৰ পৰা ওলাই যাওঁতে লাইট ফেন অফ কৰি গৈছে নে নাই? বিকজ এইবিলাক চব কানেক্টেড হৈ আছে। বিকজ আমাৰ যোনটো এনাৰ্জি আছে, ইলেক্ট্ৰিচিটি জেনেৰেশ্যন হয়, সেই ইলেক্ট্ৰিচিটি জেনেৰেশ্যন এতিয়াও আমি কোলৰ ওপৰতে ডিপেণ্ডেণ্ট।